নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো হৈছে আমাতকৈ জ্ঞানী কোন, তাকে অলপ ক'বলৈ আগবাঢ়িছোঁ। আজি আমাতকৈ জ্ঞানী হৈছে চাৰিঠেঙীয়া জীৱ জন্তুবোৰ। এতিয়া আপুনি ভাবি চাওকচোন যে আমি মানৱ জাতি হৈ আমাৰ সেই বিবেক বিবেচনাটো নাই। আপুনি গৰুহালৰ কথা ভাবি চাওক বা ম'হহালৰ কথা ভাবি চাওক, আপোনাৰ গাই গৰুজনীৰ কথা ভাবি চাওক। আপুনি গাখীৰ খীৰাব যাওঁতে যদি আপোনাক লাত এটা মাৰি দিয়ে, আপুনি নমৰিবনে? আপোনাৰ ভৰিখন নাভাগিবনে? যাম ম'হহাল লৈ আমি মাটি মৰিয়াইছোঁ বা কিবা কৰিছোঁ, আমি যেতিয়া সেই সময়টোৰ লৈ মাটিডৰা কৰ্মখিনি শেষ নহয়, তেতিয়ালৈ আমি কি কৰি থাকোঁ? কামত খটুৱাই থাকোঁ। যে তেওঁলোকে বা সেই মহকেইটাই যদি ভাবে আমাক ইমান দেৰিকৈ এইটো কৰিছে, আপোনাৰ এক ছেকেণ্ড নালাগে মাৰোঁতে। গতিকে আপোনালোকক এইকাৰণে ক'বলৈ গৈছোঁ, আজি পৃথিৱীত আমাৰ বিবেক বিবেচনাবোৰ এই ইতৰ প্ৰাণীবোৰে বা বনৰীয়া বা চাৰিঠেঙীয়া জীৱ জন্তুবোৰে সেই মানুহৰ ভাৱভংগীবোৰ লৈছে। আজি কেইদিনমানৰ আগত বা দুমাহৰ তিনিমাহৰ আগত আমি শুনিবলৈ পাইছিলোঁ, এগৰাকী কিশোৰীক এটা পাষণ্ড পিশাচে কি কৰিছিলে? অপকৰ্ম কৰিবলৈ জংঘললৈ লৈ গৈছিল। সেইখিনি কৰিব বিচাৰোঁতে হঠাৎ এজাক বনৰীয়া বান্দৰে আহি জঁপিয়াই পৰিলে আৰু সেই কিশোৰীগৰাকী উদ্ধাৰ কৰিলে। সেইকাৰণে আপোনালোকক কৈছোঁ, আজি এই ভিডিঅ'টোৰ মাধ্যমৰ দ্বাৰা আমাৰ বিবেক বিবেচনাবোৰ আজি চাৰিঠেঙীয়া জীৱ জন্তুই ল'বলৈ লৈছে আৰু আমি কি কৰিছোঁ? শূন্যলৈ ৰূপান্তৰ হৈছোঁ। গতিকে এইকাৰণে জনাইছোঁ, আমিবোৰ ধ্বংস হ'বলৈ আৰু বেছিদিন নাই। গতিকে সেয়েহে আজি এই ভিডিঅ'টো বনালোঁ আৰু জ্ঞান পৃথিৱীত আটাইতকৈ এই চাৰিঠেঙীয়া জীৱ জন্তুবোৰহে, আমাৰবোৰ নাই। আমাৰবোৰ হৈছে অহংকাৰত মতলীয়া। গতিকে ধন্যবাদ থাকিল আৰু মনত অকণো দুখ নাপাব দেই কথাখিনি কোৱাৰ বাবে। উপলব্ধিয়েই হৈছে আমাৰ শান্তি আৰু উপলব্ধি ভাৱনা যদি আমি প্ৰকাশ নকৰোঁ, তেতিয়াহ'লে আমি তিল তিলকৈ মৰিব লাগিব, এই পৃথিৱীৰ মনুষ্য লোক, মানৱ জাতি। ধন্যবাদ, বিদায় লৈছোঁ।